গুণ্ডাৰাজ মাফিয়াৰাজ এই শব্দ দুটা নতুনকৈ আমদানি হৈছে নগাঁৱলৈ আৰু আমদানি কৰিছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰু এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই গুণ্ডাৰাজ মাফিয়াৰাজ এই শব্দবিলাক নগাঁৱলৈকে নতুনকৈ আমদানি কৰিছে। আজি তিৱা নিৰ্বাচনত ভোটদান কৰি এইদৰে তীব্ৰ কটাক্ষ কৰিলে পীযুষ হাজৰিকাই প্ৰদ্যুৎ বৰদলৈক। প্ৰদ্যুৎ বৰদলৈয়ে চলাইছিল কয়লাৰ সিন্ডিকেট এই মন্তব্য পীযুষ হাজৰিকাৰ। তেখেতে কয়লাৰ সিন্ডিকেট চলাইছিলে, তেখেতে তাতে কয়লাত গুণ্ডাৰাজ চলে, মাফিয়াৰাজ চলে, তেখেতে এইবিলাক চলাইছিলে আগতে যেতিয়া তেখেতে মন্ত্ৰী আছিলে, বিধায়ক আছিলে। কয়লাৰ গুণ্ডাৰাজ চলাই চলাই প্ৰদ্যুৎ বৰদলৈ মনটো হৈ পৰিছে কলা। গতিকে তেখেতৰ কয়লা চলাই চলাই কয়লাৰ গুণ্ডাৰাজ কৰি কৰি কয়লাৰ মাফিয়াৰাজ কৰি কৰি তেখেতৰ মনটোও কলা হৈ গ'ল। সেইকাৰণে মধ্য অসমৰ মানুহক ক'ব পৰা হ'ল যে মদ আৰু মাংস খাই বিজেপিক ভোট দিব। আনহাতে ৰিপুণ বৰাকো তীব্ৰ কটাক্ষ। কংগ্ৰেছৰ সভাত পেডেল মৰা গান শুনিবলৈহে মানুহ আহে বুলি তীব্ৰ ইটিকিং সূচক মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মই আগতে কৈছোঁ অৰ্কেষ্ট্ৰা পাৰ্টি, কংগ্ৰেছ হেজ বিকাম টু হে অৰ্কেষ্ট্ৰা পাৰ্টি, নাথিং এলছ। উইদাউট ছিংগাৰ দে কান ডু মিটিংছ। তাৰমানে কিয় মানে তেখেতলোকে এটা কোনোবা পেডেল মৰা লৈ আহে, এটা কোনোবা টেক্সি চলোৱা লৈ আহে, এটা কোনোবা সুৰকাৰ নকয়, গুৱাহাটীত চুৰকাৰ বুলি কয়, ৰাইজে বুজি পাব। তেখেতলোকক লৈ আহে, আনি পেলাই গান গায়। প্ৰথম আধা ঘণ্টা গান গায়, তাৰপাছত ৰিপুণ বৰা ডাঙৰীয়াই ভাষণ দিয়ে, আকৌ আধা ঘণ্টা গান গায়। ৰিপুণ বৰা ডাঙৰীয়াই লাষ্টতো গানটো নাগায়, ভাষণটো নিদিয়ে, আকৌ কৈ থৈ দিয়ে আপোনালোকে ভাষণটোৰ পাছত আকৌ পেডেল মৰা গান শুনিব। তাৰমানে কিয় আগত পাছত আৰু মাজত ৰিপুণ বৰা ডাঙৰীয়াৰ মাজত যদি আগত ভাষণ দিয়ে মানুহটো আগত গান গাই দিলেতো মানুহ গুচি যাব, ভাষণ শুনিবলৈ কোন নাথাকিব। 500 মানুহ হয়, তাৰে 400 মানুহ এই পেডেল মৰা চাবলৈ আহে, পেডেল মৰা শুনিবলৈ আহে। মৰিগাঁৱৰ পৰা জিন্তু ডেকাৰ ৰিপৰ্ট, ইছান নিউজ।